হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই। এই ভিডিঅ'টো মই আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক ক'ব বিচাৰিছোঁ যে বৰ্তমান চবে অসমীয়া ৰাইজে কৈছে যে জুবিন দাক লৈ কোনো ৰাজনীতি নচলিব, কোনো ধৰণৰ ৰাজনীতি নচলিব। অসমীয়া ৰাইজে বিচাৰিছে জুবিন দাৰ ন্যায়। ছাৰ, মই আপোনাক ক'ব বিচাৰিছোঁ, আপোনাৰ যিখিনি ভাষণ আৰু ছ'চিয়েল মিডিয়াৰ কথা বাৰ্তা অলৱেজ আমি শুনি আছোঁ, আপুনি বস্তুখিনি টাৰ্ণ কৰিব বিচাৰিছে, বেলেগ ফালে মানুহৰ মানে চিন্তা চৰ্চাটো লৈ যাব বিচাৰিছে। কিয় ছাৰ? আপুনি দেখোন কৈছে আপুনি নিজে বহুত পাৱাৰফুল মানুহ হয় গোটেই ভাৰতৰ ভিতৰত। তো আজি ইমান পাৱাৰফুল মানুহ হয় জুবিন দাৰ কাৰণে ন্যায় দিব নোৱাৰে। আপুনিতো সদায় অসমীয়া অসমীয়া কৰি চিঞৰি থাকে। এতিয়া আহিছে দেৱালী, আপুনি নিজে ছ'চিয়েল মিডিয়াত কৈ আছে যে দেৱালী যদি পালন কৰা নহয়, বৰদিন পালন কৰা নহ'ব, নিউ ইয়েৰ পালন কৰা নহ'ব, ঈদ পালন কিয়? আমি ঈদ বন্ধ কৰা নাই লকডাউনৰ সময়ত? আমি ঈদ বন্ধ কৰা নাই নেকি? দুৰ্গা পূজা কৰিছে নেকি কোনোবা আমোদ ফূৰ্তি কৰিছে? কোনেও কৰা নাই, চবে চেক্ৰিফাইচ কৰিছে, চবে নিজকে চেক্ৰিফাইচ কৰিছে লকডাউনৰ কাৰণে। চৰকাৰৰ নিয়ম নীতি মানি চলিছে। মই এজন মুছলিম ল'ৰা হয়, আমিও নামাজ পঢ়িছোঁ, নিজৰ নামাজখিনি পঢ়ি ঘৰত আহিছোঁ চাইলেণ্ট, কোনো হৈ চবে ফেচ মাস্ক লগাইছোঁ, ডিচিপ্লিন বজাই ৰাখিছোঁ। যিখিনি SOP আছিল লকডাউনৰ কাৰণে সেইখিনি SOP মানি লৈ আমি ধৰ্মীয় উৎসৱ পালন কৰিছিলোঁ। ক'ত? আমিতো একো ডিষ্টাৰ্ব কৰা নাই। দিৱালীৰ কাৰণে আপুনি ইমান কিয় লাগি আছে? আপুনি নিজে কৈ আছে যে দিৱালী আপোনাৰ কাৰণে মানে বোমা ফুটা নহ'লেও চলিব। ঠিক আছে, বোমা ফুটা নহ'লে, আৰু পিছত কৈ আছে বৰপেটাৰ মানে বস্তু মানে কি কয় যিটো শিল্পীয় সেইটো মানে আপুনি বজাই ৰাখিব। আমি বাধা কৰিছোঁ নেকি? জুবিন দাৰ কাৰণে গোটেই অসমত কোনো আমোদ ফূৰ্তি নচলিব যেতিয়ালৈকে এখেতৰ ন্যায় নাপায় ৰাইজে। গতিকে এইখিনি আপোনাৰ ওপৰত মোৰ বিশেষ অনুৰোধ, আপুনি আগত ন্যায় দিয়ক, পিছত বাকীখিনি যাৰ যি ধৰ্মৰ কালচাৰ আছে, উৎসৱ আছে, চব পালন কৰিব, মানে চবে পালন কৰিব, কিন্তু আগত ন্যায় তাৰ পিছত হ'ব, তাৰ আগত নহয়। ধন্যবাদ।